রিপা বড়ো উমেশ্বৰ ডেকা প্ৰযত্নে ঘনকান্ত ডেকা মাধৱ গোহাঁই তাৰপিছত আমি মঞ্চলৈ আহ্বান জনাইছোঁ সুশীল সাহা তাৰপিছতে মঞ্চলৈ আহিব মোহন ৰাজবংশী তেওঁলোকক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ৰিপা বড়ো চিত্ৰৰাম চৌহান पंजाब सिंध गुजरात मराठा নিজৰ নামত 100 বিঘা 50 বিঘা মাটি আছে সেই মাটি খেতি কৰি আছে কিন্তু মাটি নিজৰ নামত নাই আমাৰ আয়ুক্ত মহোদয় কথাখিনি ডিটেইলছ কৈ গৈছে যে মাটি নিজৰ নামত পাট্টা হলে কি কি উপকাৰ আছে আৰু নহলে কি কি অপকাৰ আছে গোটেইখিনি কথা কৈছে সেই হিচাপে তেখেতে বসুন্ধৰা সেকেন্ডত আমাৰ গুৱাহাটীত যিখন মিটিং হৈছিল সেই মিটিংত তেখেতে স্পষ্ট কৰি কথাটো কৈছিল যে বসুন্ধৰাত আপোনাৰ বিশেষকৈ খিলঞ্জীয়া লোক বুলি কথা নাই ইয়াতে চবকে পাইছে আমিতো সকলোৱে খিলঞ্জীয়া অনা খিলঞ্জীয়া ক'ত পালে আপুনি সবচেয়ে ডাঙৰ কথা হৈছে যে এই মাটি বাৰীৰ সমস্যাটো বহুত পুৰণা সমস্যা একদম ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এটা সমস্যা আছিল এই সমস্যাটো সমাধান নকৰিলে আগৰ যিবিলাক চৰকাৰ গ'লে এইটো চৰকাৰে কৰিলে সমস্যাটো সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰি চেষ্টা কৰি আছে ইয়াৰ মাজতে মই বিশেষকৈ মোৰ দলগাঁও সমষ্টিৰ কথাটো মই কৈছোঁ দলগাঁও সমষ্টিক মই ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা মানুহৰ কোনো মানুহে মাটিৰ পাট্টা পোৱা নাছিল এটা কথা শুনি আপোনালোকে ভাল পাব যে আমাৰ এই মই বিধায়ক হোৱাৰ পিছৰ পৰা আৰু মাননীয় সাংসদ মহোদয়ৰ নেতৃত্বত আৰু আমাৰ SDLC বডিৰ যিসকল মেম্বাৰ আছে তেখেতসকলে গোটেইকেইজনৰ নেতৃত্বত আমি কেইবালানি বৈঠক হৈ দলগাঁও সমষ্টিত প্ৰায় এতিয়ালৈকে প্ৰায় 2000 ফেমিলিক মানে মাটিৰ পাট্টা দিছোঁ ইয়াতকৈ ডাঙৰ কাম আৰু এচিভমেণ্ট মই ভাবোঁ মোৰ কাৰণে নাই আৰু যিটো নেকি আপোনাৰ 70 বছৰীয়া সমস্যা আছিলে চামপুৰ চাপৰি আপোনাৰ আৰমাৰী চাপৰি কল্যাণ বা দলগাঁও সমষ্টিৰ বিভিন্ন এলেকাত বহু মাটি আপোনাৰ খাস হৈ পৰি আছিলে দখল কৰি আছে কিন্তু পাট্টা পোৱা নাছিলে কিন্তু আমি অহাৰ পিছত মানে তেখেতসকলে মাটিৰ পাট্টা পাইছে এইটো আৰু ভাল কথা ইয়াতকৈ আনন্দৰ কথা এজন বিধায়কৰ কাৰণে হ'ব নোৱাৰে মই খুব আনন্দিত হৈছোঁ আৰু যিসকলে আজি আমি ইয়াতে আজি বসুন্ধৰা টুৰ আণ্ডাৰত মানে 442 ফেমিলিক দিয়া হৈছে ইয়াতে আপোনাৰ সকলো জাতি ধৰ্ম বৰ্ণ আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ ইয়াত কৰ্তন হোৱাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া দিছিলে যে 3 জেনেৰেশ্যন বিশেষকৈ মাইনৰিটি মানুহসকলৰ কিছুমান কমপ্লেইন আছিলে যে 3 জেনেৰেশ্যন কাগজপত্ৰ জমা দিব লাগে সকলোৱে সেই কথাটো বুজিও পোৱা নাছিলে জমা দিয়া নাই কিন্তু এতিয়া নেক্সট যিটো ৰিভিউৰ কাৰণে দিছে আমি এতিয়া এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ গতিকে সকলোৱে কাগজপত্ৰ জমা দিব আৰু আমি সেইমতে গোটেইখিনি কাম কৰি দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ